এইফালে উৰুকাৰ দিনা শ্ৰীভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 4 মাহত তৃতীয়বাৰৰ বাবে শ্ৰীভূমি ভ্ৰমণ মুখ্যমন্ত্ৰীৰ উত্তৰ কৰিমগঞ্জত মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰে 14500 মহিলাক বিতৰণ কৰে উদ্যমিতা আঁচনিৰ ধন কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী থকালৈ নিৰ্বাচনত জয়ী হ'ব বিজেপি বুলি মন্তব্য কৰে কংগ্ৰেছক টিউবলাইটৰ সৈতেও তুলনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ দিনটোতো তেওঁ উপস্থিত হৈ গৈ শ্ৰীভূমিত আৰু উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে 14500 মহিলাক বিতৰণ কৰে 10000 কৈ টকা आज के बिहुर दिन बेसी राजनीतिर संगे आज आमी बोलते चाই না ওনার সম্বন্ধে जो भी বলার প্রয়োজন ছিলাম কালকে আমি ভালো করে বলে দিয়েছি আমি এই বিষয়ে আবার বিহুর পরে আলাপ করবে বিহুর দিনা আমি বেশি পলিটিক্সের কথা বলতে চাই না ঠিক আছে এটা অত্যন্ত গম্ভীর বিষয় ভারত সরকার বিষয়টার উপরে সংজ্ঞান নিয়েছে আমিও आसाम सरकार असम का जनता सब लोग इसको कंडेम कर ही रहा है और हम लोग बांग्लादेश का हिंदू का साथ हमेशा खड़ा रहेगा এই ব্যাপারটা ভারত সরকারের ব্যাপার আমি বলা ঠিক হয় না কেন বিদেশ সম্পর্কীয় নীতি ভারত সরকার তৈরি করে রাজ্য সরকার করে না কিন্তু এটা কথা স্পষ্ট আমি এইফালে উৰুকাৰ দিনা শ্ৰীভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 4 মাহত তৃতীয়বাৰৰ বাবে শ্ৰীভূমি ভ্ৰমণ মুখ্যমন্ত্ৰীৰ উত্তৰ কৰিমগঞ্জত মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰে 14500 মহিলাক বিতৰণ কৰে উদ্যমিতা আঁচনিৰ ধন কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী থকালৈ নিৰ্বাচনত জয়ী হ'ব বিজেপি বুলি মন্তব্য কৰে কংগ্ৰেছক টিউবলাইটৰ সৈতেও তুলনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ দিনটোতো তেওঁ উপস্থিত হৈ গৈ শ্ৰীভূমিত আৰু উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে 14500 মহিলাক বিতৰণ কৰে 10000 কৈ টকা आज के बिहुर दिन बेसी राजनीतिर संगे आज आमी बोलते চাই না ওনার সম্বন্ধে जो भी বলার প্রয়োজন ছিলাম কালকে আমি ভালো করে বলে দিয়েছি আমি এই বিষয়ে আবার বিহুর পরে আলাপ করবে বিহুর দিনা আমি বেশি পলিটিক্সের কথা বলতে চাই না ঠিক আছে এটা অত্যন্ত গম্ভীর বিষয় ভারত সরকার বিষয়টার উপরে সংজ্ঞান নিয়েছে আমিও आसाम सरकार असम का जनता सब लोग इसको कंडेम कर ही रहा है और हम लोग बांग्लादेश का हिंदू का साथ हमेशा खड़ा रहेगा এই ব্যাপারটা ভারত সরকারের ব্যাপার আমি বলা ঠিক হয় না কেন বিদেশ সম্পর্কীয় নীতি ভারত সরকার তৈরি করে রাজ্য সরকার করে না কিন্তু এটা কথা স্পষ্ট আমি